সকল প্ৰথমতে তোমালোকৰ যে ধৰণৰ সহযোগিতা তাৰ কাৰণে মই আন্তৰিক ধন্যবাদ জনাইছো সকলোকে আজিৰ পৰা একেৰাহে কেইদিনমানৰ কাৰণে মই ম্যাথমেটিক্সৰ ক্লাছ লৈ লাইভ আহিম আমি ট্ৰায়াঙ্গল চেপ্টাৰটো পঢ়ি আছিলো ত্ৰিভুজ আৰু তাৰ অসমাপ্ত অংশখিনি আমি ক্ৰমাৎ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম we will try to complete the incomplete part of the chapter triangle we actually exercise 6.3 ৰৈছিলো 6.5 টো আমি আগতে কৰিলো তাৰ পিছত ব্যাক মাৰিম 6.4 হলে যেহেতু 6.4 তেনে কম সংখ্যক নিউমেৰিকেল প্ৰবলেমছ আছে আজি আমি পাইথাগোৰাছৰ উপপাদ্য পাইথাগোৰাছ থিওৰেমৰ অলপ কথা পঢ়িম তলৰ ক্লাছত আমি পাইথাগোৰাছ থিওৰেম পাইথাগোৰাছৰ উপপাদ্যৰ কথা পাই আছো ABC এটা সমকোণী ত্ৰিভুজ ইয়াত ABC is a right angle triangle ইয়াত angle B equal to 90 degree B কোণটো 90 ডিগ্ৰী হৈ আছে আৰু প্ৰত্যেককে তোমালোকে জানা যে the side opposite to the right angle is called hypotenuse সমকোণৰ সন্মুখৰ বাহুটোক অতিভুজ বুলি কোৱা হয় AC equal to hypotenuse অতিভুজ এতিয়া পাইথাগোৰাছৰ উপপাদ্যই আমাক Pythagoras theorem states that the square of the hypotenuse is equal to the sum of the squares of the other two sides সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত অতিভুজৰ বৰ্গ বাকি বাহু দুটাৰ বৰ্গৰ যোগফলৰ সৈতে সমান অৰ্থাৎ ইয়াত কি হ'ব যে AC square equal to AB square plus BC square I repeat in a right angle triangle the square of the hypotenuse is equal to the sum of the squares of the other two sides সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত অতিভুজৰ বৰ্গ বাকি বাহু দুটাৰ বৰ্গৰ সমষ্টিৰ সৈতে সমান হয় এতিয়া হল কি আমি থেলছৰ থিওৰেম পাইছিলো থেলছৰ অপোজিট থিওৰেম পাইছিলো মৌলিক সমানুপাতিকতাৰ উপপাদ্যৰ বিপৰীত উপপাদ্য পাইছিলো ইয়াতো একে ধৰা হল আমি নাজানো এংগল B টোৰ ভ্যালু কিমান কিন্তু আমি জানো যে AC square equal to AB square plus BC square হৈ আছে তেতিয়া আমি গম পাম যে angle B equal to 90 degree অৰ্থাৎ that is triangle ABC is right angle ত্ৰিভুজ ABC সমকোণী অৰ্থাৎ বিপৰীতক্ৰমে এনেকুৱা ধৰণৰ হ'ব যে যদি এটা ত্ৰিভুজৰ এটা বাহুৰ বৰ্গৰ বাকি দুটা বাহুৰ বৰ্গৰ সমষ্টি সমান হয় তেতিয়াহলে ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ হ'ব if in a triangle the square of one side is equal to the sum of the squares of the other two sides then the triangle is a right angled triangle okay Pythagoras theorem proof লাগিব total 6টা থিওৰেম আছে গোটেই জিওমেট্ৰি পাৰ্টত ক্লাছ 10ত প্ৰুফটো আমি আৰম্ভ হওঁতে নিদিও আজি আমি ইয়াৰ লগত কানেক্টেড 6.5 এক্সাৰসাইজৰ 4-5টা প্ৰবলেম ডিসকাস কৰিম তোমালোকে মন দি চাবা কিবা বুজি নাপালে WhatsApp গ্ৰুপত মেছেজ কৰিবা বা পাৰ্সোনাল নম্বৰ মেছেজ বা ফোন কৰিবা সো আমি এক্সাৰসাইজ 6.5 লৈ যাওঁ তাৰ কেইটামান সিলেক্টেড প্ৰবলেম অৱশ্যে প্ৰবলেম বাই প্ৰায় গোটেইখিনি কৰাই দিম আমি ডিসকাস কৰোঁ First, I will use here 5 number problem. Problem to কৈছে যে ABC is an isosceles right angle triangle right angled at C. ABC এটা হৈছে সমকোণী সমদ্বিবাহু ত্ৰিভুজ যেটোৰ C কোণটো 90 ডিগ্ৰী আৰু সদায় মন কৰিবা যে অতিভুজতল সদায় ডাঙৰ hypotenuse is the largest or longest side in a right angle triangle বাকি দুটা সাইড কেতিয়াবা সমান হ'ব sometimes they may be equal sometimes they may be unequal কোন মই দুইটা ভাষাতে কম লিখোতে খালি অসমীয়াতে লিখিম ইয়াত ABC is an
equilateral, sorry, is an isosceles eta সমকোণী সমদ্বিবাহু ত্ৰিভুজ isosceles right angled triangle সমকোণী সমদ্বিবাহু ত্ৰিভুজ is an isosceles right angled triangle. Angle C equal to 90 degree. And we have to prove that Praman koribo lage je. We have to prove that AB square equal to twice AC square. I repeat the statement. মই বিশেষ সূত্ৰটো আকৌ এবাৰ কৈছো যে ABC এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজ ABC is an isosceles right angle triangle. Angle C equal to 90 degree and definitely AC equal to BC. To prove that AB square equal to twice AC square. এতিয়া আমি proof part to lahim proman অংশ lahim proof এটা কথা যদিও কোৱেশ্চনটো দিয়া নাই সমকোণী সমদ্বিবাহু right angle isosceles বুলি কোৱাৰ লগে লগে মই আকৌ কৈছো যে hypotenuse is always greater অতিভুজৰ সদায় বাকি দুটা বাহুতকৈ ডাঙৰ and the other two sides are equal AC and BC are equal ত্ৰিভুজ ABC in triangle ABC angle C equal to 90 degree. যদি angle C equal to 90 degree হয়, tell me what is the hypotenuse? অতিভুজ কোনডাল? AB equal to অতিভুজ. Therefore, AB equal to hypotenuse. অতিভুজ. Therefore, by Pythagoras theorem সম্পূৰ্ণকৈ লিখিবা পাইথাগোৰাছৰ উপপাদ্য মতে by Pythagoras theorem পাইথাগোৰাছৰ উপপাদ্য মতে what we get is that AB square equal to AC square plus BC square. পাইথাগোৰাছৰ উপপাদ্য মতে by Pythagoras theorem AB square equal to AC square plus BC square. ঠিক আছে কিন্তু ছবিটো আমাক কৈছে যে AC এ BC এ ইকুৱেল আৰু স্টেটমেন্টটো আমাক কৈছে যে ABC এটা সমকোণী সমদ্বিবাহু ৰাইট এংগল আইসোসেলিস ট্ৰায়াঙ্গল সেইকাৰণে AC আৰু BC দুইটা সমান হ'ব so AB square equal to AC square plus BC square we can write equal to AC square plus AC square. What is the reason? Reason কাৰণটো হৈছে কি since AC equal to BC. Therefore, AB square equal to twice AC square. AB square equal to AC square plus BC square. AB square equal to AC square plus BC square equal to AC square plus AC square equal. Therefore, AB square equal to twice AC square. ঠিক আছে আকবার কৈছো যে ABC এটা সমকোণী সমদ্বিবাহু ত্রিভুজ ABC is an isosceles right angle triangle angle C equal to 90 degree to prove that প্রমাণ কৰিব লাগে যে AB square equal to twice AC square proof প্রমাণ since angle C equal to 90 degree therefore এটাকে AB equal to hypotenuse অতিভুজ by Pythagoras theorem পাইথাগোৰাছৰ উপপাদ্য মতে কি পাম AB square equal to AC square plus BC square. Since AC equal to BC, therefore AB square equal to AC square plus AC square or AB square equal to AC square plus AC square is twice AC square. So, this is the first simple problem. Abhi, next problem is the
एकेटा फिगरी क्वेश्चन नंबर 5 एबार होइसे कि इन ट्रायंगल एबीसी त्रिभुज एबीसी AC इक्वल टू BC তোমাক কোৱা নাই এংগল C ইকুৱেল 90 ডিগ্ৰী খালি কৈছে যে AC ইকুৱেল টু BC AC ইকুৱেল টু BC মানে কি হ'ব যে ট্ৰায়াঙ্গল ইজ এন আইসোসেলিস ওয়ান ত্ৰিভুজটো এটা সমদ্বিবাহু ত্ৰিভুজ আৰু লগতে কৈছে যে AC স্কয়াৰ সৰি নট AC স্কয়াৰ AB স্কয়াৰ ইকুৱেল টু twice AC square and we have to prove that प्रमाण কৰিব লাগে যে we have to prove that triangle ABC त्रिभुज ABC সমকোণী right angled আমি প্রমাণ কৰিব লাগে we have to prove that triangle ABC is right angled त्रिभुज ABC সমকোণী okay মই স্টেটমেন্টটো আকৌ এবাৰ কৈ দিছো ABC is a triangle ABC এটা ত্ৰিভুজ AC equal to BC AB square equal to twice AC square আগৰ প্ৰবলেমটো উল্টা প্ৰবলেম to prove that প্ৰমাণ কৰিব লাগে যে triangle ABC is right angled त्रिभुज ABC সমকোণী प्रमाण proof given they are say AB square equal to twice AC square ঠিক আছে we can write etu ami nischay error likhibo parim AB square twice AC square to ami likhibo parim AC square plus AC square any problem AB square equal to AC square plus AC square implies AB square equal to AC square plus AC square ami question to the information of already পাইছো যে AC আৰু AB দুইটা ইকুৱেল AC আৰু BC দুইটা ইকুৱেল ঠিক কাৰণে AB স্কয়াৰ ইকুৱেল টু AC স্কয়াৰ প্লাস AC স্কয়াৰ ঠাইত আমি লিখিব পাৰিম AB স্কয়াৰ ইকুৱেল টু AC স্কয়াৰ প্লাস BC স্কয়াৰ so what we get is that the Pythagoras theorem is being satisfied Pythagorasৰ উপপাদ্য সিদ্ধ হৈছে so by the converse of Pythagoras theorem Pythagorasৰ বিপৰীত উপপাদ্য মতে triangle ABC is right angled okay এতেকে Pythagorasৰ বিপৰীত উপপাদ্য মতে by the converse of Pythagoras theorem Pythagorasৰ বিপৰীত উপপাদ্য মতে by the converse of Pythagoras theorem we get Pythagorasৰ বিপৰীত উপপাদ্য মতে by the converse of Pythagoras theorem what we get is that triangle ABC त्रिभुज ABC সমকোণী মই আকৌ এবাৰ প্ৰবলেমটো আৰম্ভণিৰ পৰা ডিসকাস কৰি দিছো त्रिभुज ABC in triangle ABC AC equal to BC okay AB square equal to twice AC square they are given that AB square equal to twice AC square प्रमाण কৰিব লাগে to prove that triangle ABC is right angled त्रिभुज ABC সমকোণী proof they are given AB square equal to twice AC square implies AB square equal to আমি লিখিলো AC square plus AC square implies AB square equal to AC square plus BC square how because AC and BC are equal
So the Pythagoras theorem is being satisfied. Pythagoras উপপাদ্য সিদ্ধ হৈছে আমি লিখিম therefore by the converse of Pythagoras theorem Pythagorasৰ বিপৰীত উপপাদ্য মতে triangle ABC is right angle. Tribus ABC সমকোণী. Which angle is 90 degree? Angle C equal to 90 degree. Why? Because AB is the hypotenuse. AB to অকলশৰীয়া হৈ আছে AB square equal to AC square plus BC square. Therefore angle C equal to 90 degree. Okay. Next problem to যাও. যিমানখিনি পৰা যায় প্ৰব্লেম মই অনলাইন যোগে সমাধান কৰি দিম তোমালোকক. Let's come to another problem. Number 6. This time, we take an equilateral triangle. আমি এটা সমবাহু ত্ৰিভুজ. All the three sides are equal. গোটেই তিনিটা বাহুটাৰ সমান. ABC is an equilateral triangle. ABC এটা সমবাহু ত্ৰিভুজ. All the three sides are equal. AB equal to BC equal to AC. And this being given, our দিয়া আছে যে প্ৰতিটো বাহুৰ দিশ length of each side equal to twice A. Twice A, twice A, twice A. Our question to সুধিছে যে find each of its altitude. ইয়াৰ প্ৰত্যেকডাল উন্নতি দিশ উলিয়াব লাগে. আমি মাত্ৰ এডাল altitude আঁকিম. উন্নতি কি? Altitude is the perpendicular drawn from the vertex to the opposite side. ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ লৈ টনা লম্ববিলাককে কোৱা হয় উন্নতি বুলি কয়. খুব ব্ৰিফলি ষ্টেটমেণ্টটো লিখি লৈছো. ABC এটা সমবাহু ত্ৰিভুজ. ABC is an equilateral triangle. ABC এটা সমবাহু ত্ৰিভুজ. ABC is an equilateral triangle. AB equal to BC equal to AC equal to twice A. AD perpendicular to BC. What is the length of AD? আমি উলিয়াব লাগে AD triangle. আকৌ এবাৰ কৈছো ABC এটা সমবাহু ত্ৰিভুজ. ABC is an equilateral triangle. AB equal to BC equal to AC equal to twice A. The length of each side equal to twice A. আমি উলিয়াব লাগে the length of the altitude of the triangle. ত্ৰিভুজৰ উন্নতি তিনডালৰ দৈৰ্ঘ্য. যদিও তিনডাল উন্নতি আছে আমি মাত্ৰ এডাল আঁকিছো. It only one. এডাল উন্নতিৰ দিশ যিমান হ'ব the length of one altitude is equal to the length of the other altitudes. বাকি কেডাল উন্নতিৰ দৈৰ্ঘ্য সমানেই হ'ব. এইখিনিৰ পৰা সলিউশনটো ষ্টাৰ্ট হৈছে. Since যেহেতু triangle ABC ত্ৰিভুজ ABC is equilateral সমবাহু আৰু and AD perpendicular to BC. AD ডাল BC ওপৰত লম্ব. এটাকে therefore BD equal to CD equal to half of BC equal to half of twice A. Half of twice A মানে কিমান? Half into twice A equal to A. Just আকৌ দেখুৱাই দিছো যে সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত উন্নতি আৰু মধ্যমা একেই হয়. সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ডৰ দিশ যিমান শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ টনা উন্নতিডালৰ দিশো কিমানেই হয়. In case of an equilateral triangle, the altitudes and medians are same. AD is the altitude at the time. AD is the median also. Median means AD bisects BC. AD divides BC into two equal parts. আৰু এই প্ৰত্যেকটো পাৰ্টি equal to হৈ গ'ল A. BDও A হ'ল, CDও A হ'ল. এতিয়া we get two right angle triangles. আমি দুটা সমকোণী ত্ৰিভুজ পালো. এটা হৈছে triangle ABD, ত্ৰিভুজ ABD, and the other is triangle ACD. আৰু আনটো হৈছে ত্ৰিভুজ
ACT. What we do now? Homokuni tribus from right triangle ABD. Homokuni tribus ABD pora. Tribus ABD pora. From right triangle ABD. By Pythagoras theorem. Pythagoras upapaitya mote. By Pythagoras theorem. AB square equal to AD square plus BD square. Homokuni tribujor otibhujor borgo. Baki bahu dutar borgor jogfolor saman. The square of the hypotenuse of a right angle triangle is equal to the sum of the squares of the other two sides. AB square equal to AD square plus BD square, which implies what is AB square? AB's value kiman? AB is equal to twice A whole square equal to AD is unknown. AD ami man najano kiman uliyabo lage AD square plus BD is A square. Okay, which implies twice A whole square means 4A square equal to AD square plus A square, or 4A square minus A square. 4A square minus A square equal to AD square. Ami efale loi ahilu. This implies that 4A square minus A square. 4A square minus A square is thrice A square equal to AD square. Ultai likho. Therefore, AD square equal to thrice A square. Or here for me from. Therefore, AD equal to root 3A. Thrice A square equal to AD square, or AD square equal to thrice A square. AD equal to kenake root 3 hole actually AD equal to root over thrice A square. 3 square root borgamul nolai. 3 square root kotike root 3 likhilu A square borgamul square root A. Therefore, the length of each altitude, protectal unnotire doikho, length of each altitude equal to root 3A. কিয় হল এনেকুৱা? কাৰণ সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰত্যেকডাল উন্নতিৰ দিশ সমান হৈ থাকে। প্ৰবলেমটো আৰম্ভণিৰ পৰা মই আকৌ ডিসকাস কৰি দিছো যে ইয়াত ABC এটা সমবাহু ত্ৰিভুজ। ABC is an equilateral triangle. AB equal to BC equal to AC equal to twice A. The length of each side equal to twice A. প্ৰতিটো বাহুৰ দৈৰ্ঘ্য twice A. AD perpendicular to BC. AD হৈছে BCৰ ওপৰত থকা এডাল উন্নতি. We have to find the length of AD. আমি AD দৈৰ্ঘ্য উলিয়াব লাগে। এতিয়া here triangle ABC is equilateral. Tribus ABC সমবাহু আৰু AD perpendicular to BC. এই কথাখিনি মই ডিটেইল লিখা নাই, জাস্ট কৈ দিছো যে সমবাহু ত্ৰিভুজৰ উন্নতিয়ে ভূমিক সমানে দুটা ভাগত ভাগ কৰে। The altitude of an equilateral triangle bisects the base. এতিয়া ইয়াত AD perpendicular to BC হৈছে, সেই কাৰণে BD equal to CD equal to half of BC. Half of BC equal to half of twice A equal to, বা simply এনেকেও চাব পাৰা যে BC equal to twice A, গতিকে BD CD দুইটা equal to AA। Okay, এতিয়া সমকোণী ত্ৰিভুজ ABD ৰ পৰা from right angle triangle ABD by Pythagoras theorem, Pythagorasৰ উপপাদ্য মতে আমি পাম যে AB square equal to AD square plus BD square। কিয় হল? কাৰণ ইয়াত চোৱা angle ADB to 90 degree হৈ আছে, গতিকে AB is the hypotenuse, AB ডাল হৈছে অতিভুজ, সেই কাৰণে AB square equal to AD square plus BD square, or AB twice A whole square equal to AD square plus A square, 4A square equal to AD square plus A square, 4A square minus A square equal to AD square। ইয়াৰ পৰা আমি পাম যে thrice A square equal to AD square, therefore AD square equal to thrice A square, therefore AD equal to হ'বগৈ root 3A। AD equal to root 3A যেনেকৈ হ'ল, ঠিক তেনেকৈ যদি আমি B ৰ পৰা এডাল altitude আনিলো হেতেন, B ৰ পৰা যদি আমি এডাল
উন্নতি টানিলোহেঁতেন BE বা C পৰা আমি আন এডাল উন্নতি টানিলোহেঁতেন if we draw another altitude from C CF ঠিক তেনেদৰে these altitudes would be √3a in measure সেই উন্নতি কেইডালৰ দৈৰ্ঘ্য √3a হ'ল এলিমেন্টাৰী প্ৰবলেম কেইটামান মাত্ৰ আজি ক্লাছটোত আমি ডিসকাস কৰিলো অলপ কমপ্লিকেটেড প্ৰবলেম খিনিলৈ আমি নেক্সট ক্লাছত আহিম সিৰিয়েলি কেইটামান ম্যাথমেটিক্সৰ ক্লাছ চলি থাকিব তোমালোক সকলোৰে সহযোগিতা কামনা কৰিলো ধন্যবাদ ঘৰতে থাকা কুশলে থাকা